নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ নতুন চাকৰি খবৰ লৈ আহিছোঁ। চাকৰিটো ৰিলিজ কৰিছে আপোনালোকৰ অইল ইণ্ডিয়া ফালৰ পৰা। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। ৰেফাৰিং ইউনিট হ'ল আপোনালোকৰ বঙাইগাঁও ৰিকুৱাৰমেণ্ট হয়, মানে বঙাইগাঁও ফালৰ চাকৰিটো ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে আৰু এডভাৰটাইজমেণ্ট আপোনালোকৰ 2026-03 হয়। পোষ্ট নেম আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপৰ কাৰণে টোটেল পোষ্ট আপোনালোকৰ 144টা আছে আৰু জব টাইপ আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপ হ'ব আৰু জব লোকেশ্যন বঙাইগাঁও অসমত হ'ব। এপ্লিকেশ্যন মতে আপোনালোকৰ অনলাইন হ'ব। ষ্টাৰ্টিং ডেট আপোনাৰ 29 জুনৰ পৰা হৈছে, লাষ্ট ডেট আপোনাৰ 28 জুলাই তাৰিখলৈ হয়। এটা মই আপোনালোকক ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। প্ৰথমটো পোষ্ট কোড হ'ল আপোনালোকৰ 101 হয়। পোষ্টটোৰ নেম আপোনাৰ ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্টৰ কাৰণে হয়। কোৱালিফিকেশ্যন আপোনাৰ BSc হ'ব, ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সত। ট্ৰেইনিং পিৰিয়ড আপোনাৰ 12 মান্থৰ কাৰণে হ'ব আৰু ভেকেঞ্চি আপোনালোকৰ 43টা আছে। দ্বিতীয়টো পোষ্ট কোড হ'ল আপোনাৰ 102 হয়। ট্ৰেড এপ্ৰেণ্টিছ ফিল্টাৰৰ কাৰণে হয়। আপোনালোকে মেট্ৰিক উইথ IIT কৰিব লাগিব, লগতে আপোনাৰ 12 মাহৰ কাৰণে হ'ব আৰু ভেকেঞ্চি আপোনালোকৰ 6টা আছে। তৃতীয়টো পোষ্ট কোড হ'ল আপোনাৰ 103 হয় আৰু পোষ্টটোৰ নেম হ'ল ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ কাৰণে হয়। আপোনালোকৰ ফিজিক্স হ'ব লাগিব, মেথামেটিক্সত নাইবা আপোনালোকে কেমিষ্ট্ৰিত BSc কৰা হ'ব লাগিব। ট্ৰেইনিং পিৰিয়ড আপোনাৰ 12 মাহৰ কাৰণে হ'ব আৰু আপোনালোকৰ পোষ্ট 14টা আছে। 4 নম্বৰটো হ'ল আমাৰ টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে কেমিকেলৰ কাৰণে হয়। ডিপ্ল'মা ইন কেমিকেল কৰা হ'লে এপ্লাই কৰিব পাৰিব, 12 মান্থৰ কাৰণে হ'ব আৰু পোষ্ট আপোনালোকৰ 14টা আছে। 5 নম্বৰটো হ'ল টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেলৰ কাৰণে হয়। ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, আপোনালোকৰ ট্ৰেইনিং পিৰিয়ড 12 মাহৰ কাৰণে হ'ব, পোষ্ট আপোনালোকৰ 20টা আছে। 6 নম্বৰ পোষ্টটো হ'ল টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে ইলেক্ট্ৰিকেল হয়। আপোনালোকে ডিপ্ল'মা ইন ইলেক্ট্ৰনিকত কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু 12 মাহৰ কাৰণে হ'ব আৰু পোষ্ট আপোনালোকৰ 15টা আছে। 7 নম্বৰটো হ'ল আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে হয়। ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন নাইবা আপোনালোকে ইলেক্ট্ৰনিকত কৰা হ'লে এপ্লাই কৰিব পাৰিব, 12 মাহৰ কাৰণে হ'ব আৰু পোষ্ট আপোনালোকৰ 9টা আছে। 8 নম্বৰটো হ'ল আপোনাৰ ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে হয়। আপোনালোকৰ কোৱালিফিকেশ্যন BA BC BCom কৰা হ'লে এপ্লাই কৰিব পাৰিব, লগতে আপোনালোক 15 মাহৰ কাৰণে হ'ব, পোষ্ট আপোনালোকৰ 15টা আছে। 9 নম্বৰটো হ'ল আপোনাৰ একাউণ্টেণ্টৰ কাৰণে BCom হ'লে এপ্লাই কৰিব পাৰিব, কোৱালিফিকেশ্যন আৰু 12 মান্থৰ কাৰণে হ'ব, পোষ্ট আপোনালোকৰ এটা আছে। 10 নম্বৰ হ'ল আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব, 12 মাহৰ কাৰণে আৰু আপোনালোকৰ পোষ্ট 5টা আছে। 11 নম্বৰটো হ'ল আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে আপোনাৰ 12 পাছ কৰা হ'ব লাগিব, ডমেষ্টিক ডাটা অপাৰেটৰ চাৰ্টিফিকেট লাগিব আৰু 12 মাহৰ কাৰণে হ'ব আৰু পোষ্ট আপোনালোকৰ 2টা আছে। আপোনালোকৰ মিনিমাম 50% মাৰ্ক থকা হ'ব লাগিব OBC আৰু জেনেৰেলৰ কাৰণে আৰু SC ST PWD কাৰণে আপোনাৰ 45% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব। এজ লিমিট আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব আৰু মেক্সিমাম আপোনালোকৰ 24 বছৰলৈ এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সন আপোনাৰ গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত দিব। এই চাকৰিটো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা কৈ দিছোঁ। আমাৰ মেৰিট লিষ্ট বেষ্ট হ'ব, কোৱালিফাইং এক্সামিনেশ্যন মাৰ্ক মানে এক্সাম হ'ব, এক্সামৰ ওপৰত ভিত্তি কৰি হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ মেডিকেল ফিটনেছ টেষ্ট হ'ব। আপোনালোকক দৰমহা এপ্ৰেণ্টিছশ্বিপ এক্ট 1961 অনুসৰি দিব। আপোনালোকে এপ্ৰেণ্টিছশ্বিপ পোষ্টটোৰ কাৰণে এপ্লাই কেনেকৈ এপ্লাই কৰিব, লিংকবিলাক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 28 জুলাইলৈ হয় আৰু টেণ্টেটিভ মেৰিট লিষ্ট ডেট আপোনালোকৰ 5 আগষ্ট তাৰিখলৈ দিব। আপোনালোকে এপ্লাই কৰিব লাগিব NAPS পৰ্টেলত নাইবা আপোনালোকে NATS পৰ্টেলত এপ্লাই কৰিব পাৰিব। লিংকবিলাক মই ডিছক্ৰিপশ্যনত দি দিম। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।